বহু দিনৰ কষ্টৰ পিছত এই ৰেষ্টুৰেণ্টখন ওপেন কৰিলোঁ। ওপেন কৰাৰ দিনাও বহুত কষ্ট, তাতে মনটো বহুত বেয়া লাগি গ'ল। ঘৰৰ পোহনীয়া কুকুৰে মোৰ সৰু কুকুৰটোৱে পোৱালিটোৱে মোৰ ল'ৰাটোক বেয়াকৈ ৰাতিপুৱা কামুৰিলে 8টা বজাত। খুবেই বেয়া লাগিলে। আমাৰ যিটো প্লেন আছিলে সেই প্লেনটো নহ'ল, কাৰণ ল'ৰাটোৰ যিহেতু কুকুৰে কামুৰিলে সি বেজি ল'ব লগা হ'ল 4টা। সেইটো কাৰণে আমাৰ প্লেনটো নহ'লগৈ। সেইকাৰণে থুলমূলকৈ 1 তাৰিখৰ দিনাই অপেনিং কৰিলোঁ। আৰু 2 তাৰিখে কৰা নহ'ল, যিহেতু 2 তাৰিখে সোমবাৰ পৰিছে, সকলোৰে অফিচ থাকে। 1 তাৰিখে সকলোৱে ফ্ৰী হয়, সেইটো কাৰণে 1 তাৰিখে অপেনিং কৰিলোঁ। আৰু চিফ গেষ্ট আছিলে, কোনো ডাঙৰ মানুহ নহয়, মিনিষ্টাৰ MLA ৰাষ্ট্ৰপতি নহয়, আমাৰ একমাত্ৰ নাতিনীজনী মানসবী। তাইক আমি মৰমতে মনু বুলি মাতোঁ, আৰু তাইৰ ঘৰত মাতা নাম হৈছে মিচিকা। মৰম লগা আমাৰ মিচিকাই কালি মমায়েকৰ ৰেষ্টুৰেণ্টখন অপেনিং কৰিলে। সেয়া সুন্দৰ মুহূৰ্ত আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। এয়া সকলোখিনি আহিছে, মোৰ বান্ধৱী ছোৱালী, ভণ্টি সকলোখিনি আহিছে। এয়া যা কৰিছোঁ, যিহেতু আমাৰ চিফ গেষ্ট এজনী নাবালিকা সৰু, আমাৰ মাইনা 2 বছৰীয়া আমাৰ নাতিনীজনী। সেইটো কাৰণে ফিটা কাটিবৰ কাৰণে আমি ব্যৱহাৰ কৰিলোঁ বেলুন, যিহেতু সৰু বাচ্চাই বেলুন ভাল পায়, নহয়নে? এয়া আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। তাই এতিয়া ফিটা কাটিব দেই। এই আজি আমাৰ ৰেষ্টুৰেণ্ট অপেনিং হৈ গ'লে পেহীয়েকে এয়া ফেণ্টা দি আছে, মাহ প্ৰসাদ দিলোঁ। এইফালে এতিয়া চাহৰ যোগাৰ। নহয় এইটো পানী নহয়, ইয়াৰ ভিতৰত আছে পানী। সৰু সৰু বটলবিলাক যে। এয়া আমাৰ ঋতুৰাজ, এইটো আমাৰ ৰেষ্টুৰেণ্টৰ মেনেজাৰ। এয়া আমাৰ জোৱাই। আৰু ক'ত গ'ল মানুহ? এয়া বান্ধৱীৰ হাজবেণ্ড বৰা দা। এয়া ছোৱালী, বান্ধৱীৰ ছোৱালী, মোৰে ছোৱালী। চা মুখখন, এই মাজনী বেয়া। তাইক ভায়েকে 1টা বজাতে মাতিলে, কিন্তু 7টা বজাত হৈছে অপেনিং দিছোঁ। এইটো আমাৰ কলিজা, আজি আমাৰ চিফ গেষ্ট এইজনী, আমাৰ চব MLA, মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰ, ৰাষ্ট্ৰপতি চব ধুনীয়াকৈ হাঁহি দিছে। এয়া আমাৰ জোৱাই। আৰু এইফালে এয়া কাৰ্তিক দাস, এইজনী বৰাণী বান্ধৱী। তাই আহিছে আজি বেচেৰি, মোতকৈ আগত আহি পাইছে ৰেষ্টুৰেণ্টত। এয়া দাদাহঁতো আহি পাইছে, দাদা, বৌ, ভাই বোৱাৰী, ভাইটি, ভতিজা, এই গোটেইখিনি আহি পাইছে। আৰু বেছি ভাল লাগিছে, সিহঁতৰ হাতত মোৰ বাৰ্থডে গিফ্টটো আছিলে, এডভান্স বাৰ্থডে গিফ্টটো। কাৰণ যিহেতু 2 ছেপ্টেম্বৰ মোৰ বাৰ্থডে, আৰু হোটেলখন আমি অপেনিং কৰিলোঁ আমাৰ 1 ছেপ্টেম্বৰত। সেইটো কাৰণে সিহঁতে এডভান্স মোৰ কাৰণে বাৰ্থডে গিফ্ট লৈ আহিছিল। এইজনী ভাই বোৱাৰী আৰু বৌ।